কোৱা যায় যে ভাগৱত গীতা কেৱল এটা ধৰ্মৰ বাবে নহয়, বৰঞ্চ ইয়াক এইখন পৃথিৱীৰ সকলো মানুহেই পঢ়িব লাগে, বুজিব লাগে আৰু নিজৰ জীৱনত ইয়াৰ জ্ঞানবোৰ প্ৰয়োগ কৰিব লাগে। ভাগৱত গীতাত মুঠতে 18টা অধ্যায় আছে আৰু এই 18টা অধ্যায়ত মুঠতে 700টা শ্লোক আছে, যিবোৰ পঢ়াটো সকলোৰে বাবে অলপ কঠিন হয়। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰত ভাগৱত গীতাৰ কেইটামান শ্লোকৰ অসমীয়া ভাষাত বৰ্ণনা কৰিব বিচাৰিছোঁ। আহক বন্ধুসকল, ভগৱানৰ শ্ৰীচৰণত সেৱা কৰি গীতাৰ এই কথাখিনি আজি আমি হৃদয়ংগম কৰোঁ। সকলো মানুহেই কৰ্মত বিশ্বাস কৰিব লাগে, কাৰণ এই জগতখনেই হৈছে কৰ্মলোক। কৰ্ম আপোনাৰ হাতত থাকে, ইয়াৰ পৰিণাম আপোনাৰ হাতত নাথাকে। সেইকাৰণে কৰ্মৰ ওপৰত ধ্যান দিয়ক আৰু কঠোৰ পৰিশ্ৰম কৰক। ভগৱান শ্ৰীকৃষ্ণই কয় যে প্ৰত্যেক সময়তে নিজৰ ইচ্ছা আৰু কাম বাসনত ডুবি থকাটোৱেই মানুহৰ সকলো দুখৰ একমাত্ৰ কাৰণ। যদি মানুহে এইবোৰৰ পৰা মুক্ত হৈ নিজৰ কৰ্তব্য পালন কৰিব লয়, তেতিয়াহে তেওঁৰ জীৱনটো সুখময় হ'ব। বিশ্বাস ৰাখা, তোমাৰ লগত যি হ'ল ভালেই হ'ল, আৰু যি হৈ আছে সেয়াও ভালেই হৈ আছে, আৰু যি হ'বলৈ গৈ আছে সেয়াও নিশ্চয় ভালেই হ'ব। জীৱনৰ প্ৰকৃত আনন্দ না গুচি যোৱা কালিত আছিল আৰু না ভৱিষ্যতত আছে। জীৱনৰ প্ৰকৃত আনন্দটো মাথোন আজি এই মুহূৰ্তত জীয়াই থকাটোত আছে। যদি কোনো এজন ব্যক্তিয়ে যি বিচাৰে তাক সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰে, তেন্তে তেওঁ যি বিচাৰে সেয়াই প্ৰাপ্তি কৰিব পাৰিব। অভ্যাসৰ দ্বাৰা যিকোনো বস্তুক নিয়ন্ত্ৰণ কৰিব পৰা যায়। প্ৰকৃত ধৰ্ম এয়াই যে যিবোৰ কথা মানুহে নিজৰ বাবে ভাল বুলি নাভাবে, তেনেবোৰ কথা আনৰ বাবেও ব্যৱহাৰ কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই কয় যে মোৰ বাবে এই পৃথিৱীৰ সকলো প্ৰাণীয়েই সমান। না মোৰ কাৰোবাক বহুত বেছি ভাল লাগে আৰু না কাৰোবাক কম ভাল লাগে, কিন্তু যিজনেই সম্পূৰ্ণ শুদ্ধ মনেৰে মোক ভক্তি কৰে, তেনে লোকৰে প্ৰয়োজনত মই তেওঁৰ কামত আহোঁ। কোনো মানুহেই জন্মৰ দ্বাৰা নহয়, বৰঞ্চ কৰ্মৰ দ্বাৰা মহান হয়। নিজৰ, আনৰ, সৰু ডাঙৰ এই সকলোবোৰ পাহৰি এইটো জানি লোৱা যে সকলোবোৰ কেৱল তোমাৰেই, আৰু তুমি নিজেই তেওঁলোকৰ প্ৰত্যেক একোজন। সেইকাৰণে সকলোকে প্ৰেম কৰা আৰু সকলোৰে বাবে কিবা ভাল কৰিবলৈ চেষ্টা কৰা। সন্দেহ কৰা ব্যক্তিৰ না এই দুনিয়াত সুখ আছে আৰু না আন ক'ৰবাত। সেইকাৰণে যিটো কৰি আছা তাক বিশ্বাস কৰা, নহ'লে যিটো বিশ্বাস কৰা তাকেই কৰা। যিজন ব্যক্তিয়ে নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেওঁৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে। নিজৰ প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰক, কিয়নো বাস্তৱত কাম কৰাটো একো নকৰাতকৈ বহুগুণেই ভাল। নৰকৰ 3খন দুৱাৰ আছে: লোভ, খং আৰু বাসনা। নিৰন্তৰ চেষ্টাৰ দ্বাৰা এটা অশান্ত মনক বশ বা নিয়ন্ত্ৰণ কৰিব পৰা যায়। জন্ম হোৱাজনে মৃত্যু যে হ'বই লাগিব, সেইটো যিমানেই সত্য সিমানেই সত্য মৃত্যু হোৱাজনো জন্ম হ'বই লাগিব। সেইকাৰণে যিটো সত্য তাক মানি লোৱা আৰু আগুৱাই যোৱা জীৱনত। বুদ্ধিমান লোকে সমাজ কল্যাণৰ বাবে বিনা স্বাৰ্থত কাম কৰিব লাগে। যেতিয়াই মানুহৰ প্ৰয়োজনবোৰ বদলি যায়, তেতিয়াই তেওঁ কথা কোৱাৰ সুৰবোৰো বদলি যায়। মনে মনে থকাটোতকৈ ডাঙৰ একো উত্তৰ নাই, আৰু ক্ষমা কৰি দিয়াতকৈ ডাঙৰ একো শাস্তি নাই। এই পৃথিৱীত কোনোৱেই নিজৰ কৰ্মৰ পৰা কেতিয়াও পলাব নোৱাৰে। কৰ্মৰ ফলটো এদিন নহয় এদিন তেওঁ ভুগিবই লাগিব। সেইকাৰণে ভাল কৰ্ম কৰা যাতে ভাল ফল পাব পাৰা। অতি বেছি সুখত থাকিলে বা অতি বেছি দুখত থাকিলে আমি কেতিয়াও কোনো কামৰ একো সিদ্ধান্ত ল'ব নালাগে, কাৰণ এই দুয়োটা পৰিস্থিতিয়েই আপোনাক সঠিক সিদ্ধান্ত কেতিয়াও ল'বলৈ নিদিয়ে। যিটো হ'বলগীয়া আছে সেইটো হ'বই, আৰু যিটো হ'বলগীয়া নাই সেইটো কেতিয়াও নহয়। যিজনে এইটো কথা মানি লয়, তেওঁ দুনিয়াখনৰ চিন্তাবোৰে কেতিয়াও অসুবিধা নকৰে। নাতো এই শৰীৰটো তোমাৰ হয় আৰু না তুমি এই শৰীৰটোৰ মালিক হয়। এই শৰীৰটো 5টা তত্ত্বৰ দ্বাৰা গঠিত হৈছে: জুই, বায়ু, পানী, পৃথিৱী আৰু আকাশ। এদিন আমাৰ এই শৰীৰটো এই 5টা তত্ত্বতেই বিলীন হৈ যাব। তোমাৰ কেৱল কৰ্মহে নিজৰ। সেইকাৰণে সদায় ভাল কৰ্ম কৰি যোৱা জীৱনত আৰু আগুৱাই যোৱা। ভাল কৰ্ম সেয়া নহয় যাৰ ফল সদায় ভাল হয়। প্ৰকৃততে ভাল কৰ্ম সেয়াহে যাৰ উদ্দেশ্য কেতিয়াও বেয়া নহয়। পৃথিৱীত যেনেকৈ বতৰৰ পৰিৱৰ্তন হৈ থাকে, ঠিক একেদৰে মানুহৰ জীৱনতো সুখ দুখ অহা যোৱা কৰি থাকে। মানৱ কল্যাণেই হৈছে ভাগৱত গীতাৰ মুখ্য উদ্দেশ্য। সেইকাৰণে মানুহে সদায় নিজৰ কৰ্ম কৰোঁতে
বা নিজৰ কৰ্তব্য পালন কৰোঁতে সদায় মানৱ কল্যাণক প্ৰাথমিকতা দিয়া উচিত। যিটো বস্তু তোমাৰ সীমাৰেখাৰ বাহিৰত তাৰ বাবে সময় অতিবাহিত কৰাটো আটাইতকৈ ডাঙৰ মূৰ্খামি। মই নিশ্চয় কৰিব পাৰিম এনেদৰে ভবাটোক আত্মবিশ্বাস বুলি কোৱা হয়, আৰু কেৱল মইহে কৰিব পাৰিম ইয়াক অহংকাৰ বুলি কোৱা হয়। আত্মবিশ্বাসক আঁকোৱালি লোৱা আৰু অহংকাৰ ত্যাগ কৰা যে মোৰ কোনো মানুহৰেই প্ৰয়োজন নহয় কেতিয়াও। আৰু এইটো কথাৰ ভ্ৰমো থাকিব নালাগে যে সকলোকেই মোৰ প্ৰয়োজন হ'ব। যেনেকৈ সমুদ্ৰৰ পাৰত যাবলৈ নাওখনেই হৈছে একমাত্ৰ উপায়, ঠিক একেদৰে সত্যই হৈছে স্বৰ্গলৈ যোৱাৰ একমাত্ৰ উপায়। নিজকে এটা কথা দিয়া, তুমি সদায় এইটো জানিবলৈ চেষ্টা কৰিবা যে তুমি কোনখিনিত ভুল। সঁচা বন্ধুত্বই দুখক আধা আৰু সুখক দুগুণ কৰি দিয়ে। যিজন ব্যক্তিয়ে এইটো কথা জানে যে আত্মা সদায় অমৰ, সেইজন ব্যক্তিয়ে মৃত্যুলৈ কেতিয়াও ভয় নকৰে।